নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা জনাইছোঁ। সকলোৰে এই ভোগালী উৎসৱ যাতে মংগলময় হয়, সকলোৱে যাতে এই ভোগালী উৎসৱ সুন্দৰভাৱে পৰিয়ালৰ সদস্যসকলৰ লগতে হওক বা ওচৰ চুবুৰীয়াৰ লগতে হওক বা নিজৰ প্ৰিয় ব্যক্তিসকলৰ লগতে হওক সুন্দৰভাৱে উপভোগ কৰে। মেজিৰ যি অগ্নি, এই অগ্নিয়ে যাতে ৰোগ ব্যাধি অসুটিবোৰ পৰি জ্বলাই ছাৰখাৰ কৰে আৰু এক নতুন পৰিৱেশ আমাৰ লগত আগন্তুক আহিবলগীয়া দিনবোৰত আনি দিয়ে। প্ৰকৃতিও যাতে মানৱ জীৱনৰ লগত সুন্দৰভাৱে সহযোগ কৰি সকলোৰে জীৱন আগুৱাই যায় তাৰে কামনা কৰিছোঁ। আজি মই বাৰ্ষিক 2024 যি ফল, এই ফলৰ কাৰ্যসূচী চলাই আছোঁ আৰু আজি আপোনালোকৰ মাজত পুনৰ এটি নতুন বাৰ্ষিক ফলৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক পোনপ্ৰথমে এটা লগ্ন বা এটা ৰাশিৰ কথা ক'ব ওলাইছোঁ। এই ৰাশি আৰু লগ্ন জাতক জাতিকাসকলৰ ভাল সময়, ভাল যুগ বুলি ক'ম বুলিয়ে কৈছোঁ মই, কিয়নো এই ৰাশিৰ বা এই লগ্নৰ জাতক জাতিকাসকলক যোৱা বছৰলৈকে এটা বিশেষ পাপ গ্ৰহই প্ৰায় 7.5 বছৰ দিন ধৰি গ্ৰাস কৰি ৰাখিছিল। কিন্তু সেই পাপ গ্ৰহই এতিয়া এই বিশেষ লগ্ন বা ৰাশিটোক এৰি দিছে, কৈছে যে 7.5 বছৰ মোৰ আয়ত্তৰ মাজত থাকি মই যি দুখ কষ্ট পীড়া দিলোঁ, সেই দুখ কষ্ট পীড়াৰ পৰা মই মুক্তি দিছোঁ। এতিয়া নিজেই নিজৰ কৰ্ম কৰি তুমি আগবাঢ়ি যোৱা। আৰু সেই 7.5 বছৰত কি পালে, কি ভোগ কৰিলে, এই বিষয়ে সেই বিশেষ ৰাশিটো মই নাম কোৱাৰ লগতে তেওঁলোকে চাব, নিজকে জোখমাখ কৰি যে মোৰ পাৰ হৈ যোৱা দিন কেনো আছিল। কিন্তু বৰ্তমানত তেওঁলোকৰ ভাল সময়, কিন্তু তথাপিও মই কিছু সতৰ্কৰ বিষয়ে ক'ম। সেই সতৰ্কতাখিনি কিন্তু তেওঁলোকে মানি চলিব লাগিব। এতিয়াও কিছু ক্ষেত্ৰত তেওঁলোকৰ অলপ বাধা বিঘিনি আছে, তথাপিও কিন্তু 2023 বৰ্ষৰ তুলনাত 2023 বৰ্ষৰ প্ৰায় মাজভাগৰ পৰা এপ্ৰিল মে' মাহৰ পৰা কিন্তু এই ৰাশিৰ দিন ভাল বুলিয়ে মই ক'ম। এইটো 2024 বৰ্ষ সোমাইছে, নতুন বছৰটো তেওঁলোকে ভালকৈ যাওক তাৰে আশা কৰিছোঁ। আৰু সেই বিশেষ ৰাশিটোৱে হৈছে বা লগ্নটোৱে হৈছে ধনু লগ্ন বা ধনু ৰাশি। খুব সুন্দৰ যুগ এপ্ৰিল মাহলৈকে, খুব সুন্দৰ যুগ। মই পোনপ্ৰথমে আপোনালোকক এপ্ৰিল মাহলৈকে কওঁ, তাৰপিছত আকৌ এপ্ৰিলৰ পিছত মে'ৰ পৰা ডিচেম্বৰলৈকেও এটা ফলটো বেলেগ হ'ব। এতিয়া এপ্ৰিললৈকে ধৰ্মৰ কথা কওঁতে আপোনালোকক যদি ক'ব যাওঁ, তেন্তে ধৰ্মৰ ক্ষেত্ৰত বিৰাট সুন্দৰ যুগ। ধাৰ্মিক ক্ষেত্ৰত, শাস্ত্ৰ জ্ঞান ক্ষেত্ৰত জড়িত হওক। ধনু লগ্ন বা ধনু ৰাশিৰ স্বামী বৃহস্পতি আহি আপোনাৰ পঞ্চম স্থানত বহিছে, শাস্ত্ৰ জ্ঞানৰ স্থান। কোনোবা যদি আপুনি গুৰুৰ সন্ধানত আছে, ধাৰ্মিক গুৰুৰ অধীনত যদি আপুনি ধৰ্ম শিক্ষা ল'ব বিচাৰিছে, তেন্তে আগবাঢ়ি যাওক। এপ্ৰিলৰ ভিতৰত আপুনি এজন গুৰুতুল্য ব্যক্তিও সম্ভৱত পোৱাৰ সম্ভাৱনা আছে। ধাৰ্মিক কাৰ্যও ভাল হ'ব আপোনাৰ। এই ধনু লগ্ন বা ধনু ৰাশি জাতকৰ ধৰ্মৰ ক্ষেত্ৰত মই বাধা বিঘি দেখা নাই, কিন্তু এপ্ৰিলৰ পিছত কিন্তু অলপ সময়টো ধৰ্মৰ ক্ষেত্ৰত বৰ্তমানৰ সময়তকৈ অলপমান বাধা বিঘিনি পাব পাৰে। তথাপিও লগ্নৰ স্বামী হয় বৃহস্পতি, যিহেতু ধৰ্মৰ কাৰক, আগবাঢ়ি যাব। কিন্তু এপ্ৰিললৈকে ধৰ্মৰ ক্ষেত্ৰত ভাল সময়। এতিয়া ধৰ্মৰ পিছত যদি মই আপোনালোকক ভাগ্যৰ কথা কওঁ, ভাগ্য খুব সুন্দৰ। এপ্ৰিললৈকে বিৰাটেই ভাল ভাগ্য। এপ্ৰিললৈকে কোনো আপোনালোকৰ চিন্তা চৰ্চা কৰিবলগীয়া নাই, কোনো বাধা বিঘিনি নাপায়। লগ্নৰ স্বামী পঞ্চম স্থানত বহিছে। পঞ্চম স্থানত বহি বৃহস্পতি গুৰুৱে পঞ্চম দৃষ্টিৰে ভাগ্যস্থানক চাইছে। ভাগ্যস্থানক চাই আপোনাৰ ভাগ্য বৃদ্ধি কৰিছে। ধাৰ্মিক ক্ষেত্ৰতো যিদৰে বৃদ্ধি কৰিছে, ভাগ্য বৃদ্ধি কৰিছে। কৰ্ম সংস্থাপন, ব্যৱসায় বাণিজ্য এইখিনি ক্ষেত্ৰতো ভাল।
ভাগ্য ভাল আপোনালোকৰ। শিক্ষা ক্ষেত্ৰতো উচ্চ শিক্ষা আপোনালোকৰ এপ্ৰিললৈকে বহুতেই ভাল। উচ্চ শিক্ষাৰ যুগ আছে, উচ্চ শিক্ষাৰ কাৰণে আগবাঢ়ি যাব পাৰে আৰু কোনো ধৰণৰ বাধা বিঘিনি এপ্ৰিললৈকে নাপায়। কিন্তু এপ্ৰিলৰ পিছত অলপমান আপোনালোকৰ বৰ্তমান এপ্ৰিললৈকে যি সময় তাতোতকৈ এপ্ৰিলৰ পিছত অলপ যেন শিক্ষাৰ ক্ষেত্ৰতো অলপ বাধা বিঘিনি আহিব পাৰে। তথাপিও আপোনালোকৰ বৰ্ষটো ইমান এটাও মই দুৰ্বল বুলি নকওঁ, শক্তিশালী বছৰ এইটো। আগবাঢ়ি যাওক, শিক্ষাৰ ক্ষেত্ৰতো ভাল হ'ব, তাত কোনো চিন্তাৰ কাৰণ নাই। শিক্ষাৰ পিছত যদি এতিয়া আপোনালোকক মই কওঁ কৰ্ম ক্ষেত্ৰতো ভাল যুগ। লগ্নৰ স্বামী যেতিয়া পঞ্চমত থাকে, খুব শক্তিশালী হৈ আছে পঞ্চম স্থানত। পঞ্চম স্থানটো কাৰকো হয়, সেই গতিকে আপোনালোকৰ কৰ্মস্থানো ভাল, কৰ্মস্থানত আগবাঢ়িব পাৰে এপ্ৰিললৈকে, খুব ভাল। এপ্ৰিলৰ পিছত কিন্তু কৰ্মস্থানতো অকণমান আপোনাৰ বাধা বিঘিনি আহিব। মই এই কথাখিনি সতৰ্কতা যেতিয়া মই হেৰিটো ক'ম তেতিয়া আপোনালোকক এইখিনি কথা ক'ম। এপ্ৰিলৰ পিছত কেনেধৰণৰ দিন যাব মই সতৰ্কতাৰ হেৰিত আপোনালোকক ক'ম। এতিয়া আপোনালোকৰ মই শিক্ষাৰ পিছত কৰ্ম ক'লোঁ, কৰ্মৰ পিছত এতিয়া আপোনালোকৰ কৰ্মস্থানৰ পিছত আপোনালোকৰ মই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ দিন ভাল। এপ্ৰিললৈকে আপোনালোকৰ যিকোনো ক্ষেত্ৰতেই আপোনালোকৰ ভাল। এপ্ৰিললৈকে কোনো ধৰণৰ আপোনালোকৰ চিন্তা চৰ্চা কৰিবলগীয়া কাৰণ নাই। এপ্ৰিললৈকে আপোনালোক আগবাঢ়ি যাব পাৰে। বহুত ক্ষেত্ৰত আপোনালোকে সাহসেৰে আগবাঢ়ি যাওক, দেখিব এপ্ৰিললৈকে আপোনালোকক যেন ফল দিছে। তাৰপিছত মই আপোনালোকক যদি ক'বলৈ যাওঁ, বেপাৰৰ ক্ষেত্ৰত ক'লোঁ, প্ৰেমৰ ক্ষেত্ৰতো ভাল। প্ৰেমৰ ক্ষেত্ৰতো কোনো বাধা বিঘিনি নাই। নতুন প্ৰেম হ'ব পাৰে, বিবাহ হ'ব পাৰে। এপ্ৰিললৈকে বিবাহৰ যুগো আছে আপোনালোকৰ। প্ৰেম বিবাহ হ'ব পাৰে। কোনো ধৰণৰ এই বছৰটোত আপোনালোকৰ প্ৰেম আৰু বিবাহৰ কোনো বাধা বিঘিনি নাই। এপ্ৰিললৈকে ৰাজযোগ আছে, তাৰ পিছতো আপোনালোকৰ যুগ চলি থাকিব। সতৰ্কতাৰ ক্ষেত্ৰত মই সাৱধানতা আপোনালোকক মই জনাই দিম। আৰু সন্তানৰ যুগ আছে, গৰ্ভধাৰণৰ যুগ আছে, সন্তান প্ৰাপ্তিৰ যুগ আছে। এই ক্ষেত্ৰতো আপোনালোকৰ এপ্ৰিললৈকে খুব সুন্দৰ যুগ। মই কৈছোঁ ধনু লগ্ন বা ধনু ৰাশিৰ কোনো ধৰণৰ বাধা বিঘিনি এপ্ৰিললৈকে নাই। খুব সুন্দৰ সময় চলি আছে। আপোনালোকে কেৱল নিজেই সাহস কৰি যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাওক, কোনো পাপ গ্ৰহৰ দৃষ্টি এপ্ৰিললৈকে নাপায়। সন্তানৰ পিছত আপোনালোকৰ যদি চাওঁ তেনেহ'লে মই আপোনালোকৰ সতৰ্কতাখিনি যদি এবাৰ কৈ দিওঁ, সতৰ্কতাখিনি আপোনালোকে ভালকৈ শুনি ল'ব। সতৰ্কতাৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ পিছত লগ্নৰ স্বামী বৃহস্পতি ষষ্ঠ স্থানত সোমাব। ষষ্ঠ স্থানটো বৃষ ৰাশি থাকে, বৃষ ৰাশি পৰে। বৃষ ৰাশিটো আকৌ বৃহস্পতিৰ শত্ৰু ৰাশি হয়। শত্ৰু ৰাশিত সোমোৱাৰ লগে লগে মই যিদৰে আপোনালোকৰ এপ্ৰিললৈকে ৰাজযোগৰ কথা কৈছোঁ, প্ৰায় ক্ষেত্ৰত এই ৰাজযোগখিনি আপোনালোকৰ অলপ কমি যাব মানে আপোনালোকৰ বাধা বিঘিনি আহিব। অলপ কৰ্মক্ষেত্ৰত কিন্তু উৎসাহ উদ্দীপনাৰে কাম কৰিলে বাধা বিঘিনিখিনি নিজে আঁতৰ কৰিবলৈ চেষ্টা কৰিব। যিদৰে এপ্ৰিললৈকে আপোনালোকক সকলো ক্ষেত্ৰত শিক্ষা, ভাগ্য, কৰ্ম, ধৰ্মত লগ দিছে, এপ্ৰিলৰ পিছত কিন্তু অকণমান এই ক্ষেত্ৰত বাধা পাব। তাতে বৃহস্পতি গুৰু ষষ্ঠত বহি আপোনালোকৰ ধন স্থানটো চাইছে। ধন স্থানটোত মকৰ ৰাশি পৰে, ধনু লগ্নৰ বা ধনু ৰাশিৰ। মকৰ ৰাশিটো নিজ ৰাশি হয়, বৃহস্পতি নিজ দৃষ্টি দিব। সেইকাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। কাকো ধন টকা পইচা এৰি নিদিব আৰু অনবৰতে খৰচ হ'লেও নিজে অলপ হাত টান কৰি ধৰি ৰাখিব। বাকী কিন্তু একো অসুবিধা মই দেখা নাই এইখিনি ক্ষেত্ৰত। এইটো ক'লোঁ মই। আৰু চতুৰ্থ স্থানত ৰাহু আছে। ৰাহু চতুৰ্থ স্থানত থাকি আপোনালোকৰ ঘৰুৱা পৰিৱেশটো অলপ বাধা মই কৰি তোলে। ঘৰুৱা পৰিৱেশটো অলপ সমিল মিলেৰে চলিবলৈ চেষ্টা কৰক। সমিল মিলেৰে চলিবলৈ চেষ্টা কৰিলে নিশ্চয় পৰিৱেশ আপুনি নিজেই ধৰি ৰাখিব লাগিব। এই ক্ষেত্ৰত ঘৰুৱা সদস্যসকলৰ লগত যাতে সুমংগলময়ভাৱে থাকিব পাৰে তাৰ বাবে চেষ্টা কৰিব। এইটো আপোনালোকৰ এপ্ৰিল মাহৰ পিছৰ পৰা মই ডিচেম্বৰ মাহলৈকে কৈছোঁ। আৰু তেওঁলোকৰ কিন্তু তৃতীয় স্থানত শনি গ্ৰহ বহি আছে। শনি গ্ৰহ পৰাক্ৰমৰ কাৰক হয়। খুব পৰাক্ৰমে কাম কৰিব লাগিব আপোনালোকৰ এপ্ৰিল মাহৰ পিছৰ পৰা। শনি তৃতীয় স্থানত থাকি পৰাক্ৰম বৃদ্ধি কৰে। তাত শনি গ্ৰহও আপোনালোকক লগ দিব। তাত আপোনালোকৰ কোনো
নিজেই খালি আপোনালোকে পৰাক্ৰম বৃদ্ধিৰ কাৰণে চেষ্টা কৰিব, নিশ্চয় ভাল হ'ব। আৰু আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ ওপৰত অকণমান যত্ন দিব। চতুৰ্থ স্থানৰ পৰা লগ্ন বা ৰাশিৰ পৰা চতুৰ্থ স্থানটো মাতৃৰ স্থানো হয়। মাতৃৰ স্থানত আপোনালোকৰ ৰাহু গ্ৰহ বহি আছে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন দিব আৰু মাতৃৰ লগত সমিলমিলেৰে, মাতৃৰ লগত মৰম চেনেহেৰে যাতে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে ধনু লগ্ন বা জাতক জাতিকাসকলে সেই ক্ষেত্ৰতো মনোযোগ দিব। আৰু আপোনালোকৰ গোটেই বছৰটো ভাল। মই কৈছোঁৱে, আগৰ 2023 বৰ্ষৰ মাৰ্চ এপ্ৰিললৈকে যিটো সময় আছিল, তাৰপিছত কিন্তু সলনি হৈছে সময়। আৰু এই বৰ্ষটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব, তাকে কামনা কৰিছোঁ। খালি মই কোৱা সতৰ্ক বিষয়খিনিত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব। ধনু লগ্নৰ জাতক জাতিকাৰ বৰ্তমান বৃহস্পতি গুৰুৱে বিৰাট সুন্দৰ ফল দি আছে। লগ্নৰ স্বামী হয় পঞ্চমত আছে। পঞ্চমত থাকি নিজৰ কাৰক হয়, তাতে বিশিষ্ট কাৰকো হয় সেই স্থানটো বৃহস্পতি গ্ৰহ। বৃহস্পতি আপোনালোকক মান সন্মান আৰু আপোনালোকক আৰু এটা ভাল খবৰ কওঁ, আপোনালোকৰ যি উকিল কৰি আছে, যিসকলে জ্ঞানৰ চাকৰি কৰি আছে, জ্ঞানৰ কৰ্ম কৰি আছে, এডভকেট কৰি আছে, উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানত শিক্ষকতা কৰি আছে, উচ্চ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী, যিদৰে আপোনালোকৰ IAS বিষয়া হওক, ACS বিষয়া হওক, তেওঁলোকৰ বাবে খুব সুন্দৰ সময়। আৰু ইয়াকে কামনা কৰি মই বছৰটো সুন্দৰভাৱেই যাব বুলি মই ধনু লগ্ন বা ৰাশিসকলক কৈছোঁ। কেৱল সতৰ্কতাখিনি আপোনালোকে নিজেই চালি জাৰি চাই আগবাঢ়ি যাব। ইয়াৰ পিছৰ ৰাশিটো মই ক'ব ওলাইছোঁ, আৰু এইটোৱে হৈছে মকৰ লগ্ন বা মকৰ ৰাশি। মকৰ লগ্ন বা মকৰ ৰাশিৰ মানসিক অশান্তিটো চলি আছে, কিন্তু 2023 চনৰ জানুৱাৰীলৈকে এটা খুব বেয়া যুগ শেষ হৈছে। আজি এবছৰ দিনৰ পৰা মকৰ লগ্ন বা মকৰ ৰাশি অলপ ভাল সময় আহিছে, কিন্তু 2024 বৰ্ষতো অলপ মানসিক অশান্তি থাকিব। কিন্তু এটা বিশিষ্ট পাপ গ্ৰহই গুৰু গ্ৰহয়ো 2017 চনৰ পৰা এই মকৰ লগ্ন বা মকৰ ৰাশিক যি কষ্ট দি আছিল, তেওঁ বৰ্তমান সেই পাপ দৃষ্টিটো অলপ কমাই ধৰিছে। আৰু এই 24 চনৰ পৰা মকৰ লগ্ন বা মকৰ ৰাশি জাতক জাতিকাক ধন টকা পইচা কিন্তু বহুত আহিব হাতলৈ। মই প্ৰথমটো ৰাশি পাইছোঁ, যিটো নেকি হৈছে মকৰ লগ্ন বা মকৰ ৰাশি, যি ধন টকা পইচা খুব সুন্দৰ যুগ আৰম্ভ হৈছে 2024 চনৰ পৰা। 2023 চনৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল, কিন্তু 2024 চনৰ পৰা আৰু খুব সুন্দৰ যুগ আহিছে। আগত যি কষ্ট পাই আহিছিল, সেই কষ্টৰ অভাৱ এতিয়া সেই বিশেষ পাপী গ্ৰহটোৱে এই ৰাশিকো এৰি দিব ধৰিছে, আৰু 2025 চনৰ মাৰ্চ এপ্ৰিলৰ পৰা সম্পূৰ্ণ এৰি দিব। আৰু এই বিষয়ে মই আপোনালোকক আগলৈ ক'ম, এই পাপী গ্ৰহটো কি, এইটো নতুন ভিডিঅ'ত ক'ম। কিন্তু এতিয়া আপোনালোকক মই এই বাৰ্ষিক ফলত এই বিষয়ে বেছি বহলাই নকওঁ। কিন্তু মকৰ ৰাশি লগ্নৰ জাতক জাতিকাৰ খুব সুন্দৰ সময়। তেওঁলোকৰ ধৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, কোনো ধৰণৰ বাধা বিঘিনি নাই। ধৰ্মৰ কৰক, ধৰ্মই কেৱল বৃহস্পতি গুৰুৱে নহয়, লগ্নৰ স্বামী শনি হয়। শনিও আধ্যাত্মিক গ্ৰহ হয়, আধ্যাত্মিক ক্ষেত্ৰৰ লগত আপোনাক নিশ্চয় লগ দিব। ভাগ্য আপোনালোকৰ ভাল, ভাগ্যও ভাল। কিন্তু এটাই কথা, মানসিক যাতে আপোনালোকে টেনশ্যনটো খুব নলয়। মানসিকভাৱে কিন্তু আপোনালোকক টেনশ্যন এই বছৰটো 24 চনটো দিব, কিন্তু তথাপিও ধন টকা পইচা আহিব। সেইকাৰণে মানসিকভাৱে আপোনালোকে খুব যেন অলপ উজ্জীৱিত হৈ থাকিব, তেনে মনোভাৱ মই দেখা পাইছোঁ। ভাগ্যখন ভাল বুলি ক'ম সেইকাৰণেই। মই ধন টকা পইচা আহিব যেতিয়া, মন ভাল হৈ থাকিব, প্ৰফুল্ল থাকিব। শিক্ষা ক্ষেত্ৰত শুভ, মে'ৰ পৰা শুভ ফল পাব। বৃহস্পতি মে'ৰ পৰা পঞ্চম স্থানলৈ আহি পেলাই আপোনালোকক লগ্নক দৃষ্টি দিব। শিক্ষা ক্ষেত্ৰতো ভাল। এডভকেট ফিল্ডত উকিলৰ যি কৰ্ম, তেওঁলোকৰ ক্ষেত্ৰত ভাল। আৰু চাকৰি কৰা সকলৰো ভাল, ব্যৱসায় কৰা সকলৰো ভাল। তাত কোনো বাধা বিঘিনি নাই, কাৰণ ধন যেতিয়া আহিব ধৰিছে, ব্যৱসায় চাকৰি কৰা সকল প্ৰত্যেকৰে ভাল হ'ব। খালি মানসিক টেনশ্যনটো আপোনালোকে বৰ বেছিকৈ নল'ব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ মই ক'লোঁ, ব্যৱসায় চাকৰি কৰা সকলৰ ভাল। ব্যৱসায় ধনটো আহিব বুলি মই কৈছোঁৱেই। জুন মাহলৈকে কিন্তু ধন পূৰা আহিব, এই 24 চনৰ জুন মাহলৈকে। জুন মাহৰ পিছতো ধন আহিব, কিন্তু গতিটো অলপ কমিব। সেইখিনি সময়ত আপোনালোকৰ স্বামী মকৰ ৰাশি বা লগ্নৰ স্বামী শনি গ্ৰহ বক্ৰী হ'ব। বক্ৰী হ'লে মানে ধন টকা পইচা অনাত অলপ পলমকৈ আনিব, সময়মতে ধন টকা পইচা আপোনাৰ নাহিব। তথাপিও ধন স্থান কিন্তু বৰ্তমান বহুত ভাল।
জুন মাহলৈকে প্ৰেম হ'ব। প্ৰেম সম্বন্ধটো ভাল আপোনালোকৰ। প্ৰেমৰ ক্ষেত্ৰত কোনো পাপ গ্ৰহৰ দৃষ্টি মই দেখা নাই। প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। প্ৰেম হ'ব, নতুন প্ৰেম হ'ব। বিবাহ আপোনালোকৰ মে' মাহৰ পৰা বিবাহৰ এটা ৰাজযোগ, মকৰ লগ্ন বা মকৰ ৰাশি বিবাহৰ ৰাজযোগ পাব মে' মাহৰ পৰা। এই যুগত যদি কোনোবাই বিয়া পাতিব বুলি ভাবিছে তেতিয়াহ'লে মে' মাহৰ পৰা বিবাহৰ যুগ আহিব। সন্তান মে' মাহৰ পৰাই গৰ্ভধাৰণৰ যুগ। মে' মাহৰ পৰাই সন্তান জন্ম হোৱাৰ ভাল ৰাজযোগ। কিন্তু বৰ্তমানো সন্তান জন্ম হ'ব, কিন্তু সেইটো ক্ষেত্ৰত কোনো বাধা বিঘিনি নাহে। যদি ভাল যুগৰ অপেক্ষা কৰিছে তেন্তে মে' মাহৰ পৰাই গৰ্ভধাৰণৰ যুগ, সন্তান জন্ম হোৱাৰ সুন্দৰ যুগ। সন্তানৰ পিছত এতিয়া আপোনালোকৰ মই সতৰ্ক বিষয়খিনি যদি কৈ দিওঁ, চাওক এতিয়া মকৰ লগ্ন বা মকৰ ৰাশিৰ দ্বিতীয় স্থানত শনি বহি আছে। শনি ধন দিছে দ্বিতীয় স্থানত বহি, কিন্তু আপোনালোকৰ বংশ পৰিয়ালৰ সদস্যসকলৰ লগত মতভেদ দেখাইছে। এই মতভেদ যাতে বৰ বেছিলৈ নাযায় তাৰ কাৰণে নিজেও আপোনালোকে চেষ্টা কৰিব। সম্বন্ধ সম্পৰ্ক বংশ পৰিয়ালৰ লগত বাধা বিঘিনি দেখায়। আৰু আপোনালোকৰ তৃতীয় স্থানত যেতিয়া ৰাহু থাকে তেনেহ'লে তৃতীয় স্থানত ৰাহুৱে এটা ক্ষেত্ৰত ভাল দিয়ে, সামাজিক মাধ্যমৰ লগত জড়িত কৰে, নিউজ পৰ্টেলৰ লগত জড়িত কৰে। আজিকালি যিদৰে ফেচবুক, হোৱাটছএপ, টুইটাৰ, ইউটিউব এইবোৰ ক্ষেত্ৰত আপোনালোকৰ খুব সুন্দৰ যুগ। নিউজ মিডিয়াৰ লগতো আপোনালোকৰ সুন্দৰ যুগ। আৰু তেনেকুৱা কৰ্ম কৰা জাতক জাতিকাসকলৰ খুব শুভফল পাব। এইটো যুগত কোনোবাই ইউটিউব চেনেল খুলিব, কোনোবাই কাৰোবাৰ নতুন ছ'চিয়েল মিডিয়াৰ যোগেদি বান্ধৱী পাব, কোনোবাই বন্ধু পাব, ছ'চিয়েল মিডিয়াৰ যোগেদি কাৰোবাৰ প্ৰেম হ'ব। এনেকুৱা ধৰণৰ যুগ মকৰ ৰাশি বা মকৰ লগ্ন জাতক জাতিকাসকলৰ চলি আছে। কিন্তু তৃতীয় স্থানৰ ৰাহু থাকি যি ছ'চিয়েল মিডিয়া আৰু এইখিনি ক্ষেত্ৰত সহায় সুবিধা কৰিছে, কিন্তু ওচৰ চুবুৰীয়াৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অসুবিধাত পেলাব পাৰে। বন্ধু বান্ধৱৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অসুবিধা পেলাব পাৰে। আৰু তেতিয়া আপোনাৰ মানসিক অশান্তি হ'ব। শনিয়ে দ্বিতীয় স্থানত থাকি ধন দিছে, ৰাহুৱে দ্বিতীয় স্থানত দেখি আপোনাৰ ছ'চিয়েল মিডিয়া ছাইট শক্তিশালী কৰিছে, ইণ্টাৰনেটৰ যোগেদি প্ৰেম আনি দিব পাৰে। কিন্তু এই দুটা গ্ৰহই আপোনালোকৰ বংশ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ লগত সম্বন্ধ সম্পৰ্কত বাধা বিঘিনি কৰিব পাৰে। সেই ক্ষেত্ৰত সতৰ্ক ৰাখিব। আৰু মই কৈছোঁৱে মানসিক অশান্তি এটা চলি আছে। এই মানসিক অশান্তিটো আপোনাৰ 2024তো চলি থাকিব। মানসিক অশান্তিটো আহিবলৈ নিদিব। আৰু এই মানসিক অশান্তি কি কাৰণে দিছে, কেইটামান ৰাশিৰ কথা মই খুব কৈছোঁ। শাৰীৰিক মানসিকভাৱে অশান্তি দি আছে। আহিবলগীয়া বাৰ্ষিক ফলৰ এই যেতিয়া মোৰ গোটেইখিনি লগ্ন শেষ হ'ব, মই নতুন ভিডিঅ' লৈ আহিম। নতুন ভিডিঅ'ত মই আপোনালোকক ক'ম যে কি কাৰণে মই এই পাৰ্টিকুলাৰ কেইটামান ৰাশিক মানসিক শাৰীৰিক অশান্তিৰ কথা কৈ আছোঁ আৰু কোনটোনো গ্ৰহই এওঁলোকক এইটো কৰি আছে। এই বিষয়ে মই আহিবলগীয়া ভিডিঅ'ত মই সবিশেষ জনাম। আৰু আজি মই কোৱা দুটা লগ্ন ধনু আৰু মকৰ ইমান এটা বেয়া নহয়। যিখিনি মই সতৰ্কতা অৱলম্বন কৰিলোঁ, আপোনালোকে সেইখিনি সতৰ্কতা অৱলম্বন কৰি 2024 বৰ্ষটো আপোনালোকে ভালদৰে পাৰ কৰক। আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাব, নিজেও কৰিব, পৰিয়ালৰ সদস্য বন্ধু বান্ধৱ শুভাকাংক্ষীসকলৰ যোগেদিও কৰাব। আৰু মোৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া মই বহুত ভিডিঅ' যোগাৰ কৰি মই ইতিমধ্যে ৰাখি থৈছোঁ মোৰ শুভাকাংক্ষী আৰু দৰ্শকসকলে আগবঢ়াবলৈ। আপোনালোকে মোৰ নতুন ভিডিঅ' পাবৰ কাৰণে অপেক্ষা কৰক। মই খুব কম দিনৰ ভিতৰতেই আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দি এই যি জ্যোতিষশাস্ত্ৰ, এষ্ট্ৰলজি জ্ঞান, এই জ্ঞান আপোনালোকে বহুখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আৰু এই মই গোচৰীয় প্ৰভাৱটো মই কেইটামান গ্ৰহক লৈহে কৈছোঁ। সকলোৰে যদি আপোনালোকৰ কাৰোবাৰ মকৰ লগ্ন মকৰ ৰাশি হয়, ধনু লগ্ন ধনু ৰাশি হয়, মিথুন লগ্ন মিথুন ৰাশি হয়, কৰ্কট লগ্ন কৰ্কট ৰাশি হয়, তেন্তে এই ফলাদেশ 60% মিলি যাব। মই আপোনালোকক কথা দিলোঁ। কিন্তু তথাপিও জন্মকুণ্ডলী অধ্যয়ন কৰাব, আপোনালোকৰ কি দশা চলিছে, কি গ্ৰহ অস্ত্ৰ হৈ আছে, কুণ্ডলীত আপোনালোকৰ গ্ৰহৰ অৱস্থিতি কি, এই বিষয়ে জানিবলৈ হ'লে মোক যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। উচিত মূল্য গ্ৰহৰত্ন মই যোগাৰ ধৰোঁ। ৰাজস্থানৰ এটা বিশেষ কোম্পানীৰ পৰা মই অৰিজিনেল ষ্টন আপোনালোকক চাৰ্টিফিকেট আৰু প্ৰাইচ লিষ্ট হৈও মই আপোনালোকক যোগান ধৰিব পাৰিম। এই বিষয়ে আপোনালোকে জানিবলৈ হ'লে, কুণ্ডলী দেখুৱাবলৈ মোক যোগাযোগ কৰিব। আজিলৈ মই দুটা লগ্নৰ কথা কৈ ইমানতে মই সামৰণি মাৰিছোঁ। আৰু আপোনালোকক এটা কথা কওঁ, মই মোৰ বাৰ্ষিক ফলৰ এই যি কাৰ্যসূচী
খুব সম্ভৱত আৰু 2-এদিনত শেষ হ'ব। কিন্তু আপোনালোকৰ ভিডিঅ'বোৰ দীঘল হৈছে। দীঘল এই কাৰণে হৈছে যে মই আপোনালোকক গোটেই কথাখিনি ভাঙি পাতি কৈছোঁ। সেইকাৰণে আহিবলগীয়া দিনত মই যি ৰাখীৰ কথা ক'ম, যাতে মই চেষ্টা কৰিম অলপ কম সময়ৰ ভিতৰত মই মেইনটেইন কৰিবৰ বাবে। আজিলৈ আহিছোঁ। নমস্কাৰ।